জলাতংক ৰোগত আক্ৰান্ত গাইৰ গাখীৰ খাইতে একাংশ চিন্তিত হৈ পৰিছে। ঘটনাটো ডেৰগাঁৱৰ মিছামৰা খনিকৰ গাঁৱত সংঘটিত হৈছে। গাঁওখনৰ জলাতংক ৰোগত আক্ৰান্ত হৈছে দুটাকৈ গাই গৰু। অঞ্চলটোৰ 60 জনৰ অধিক লোকে খাইছে আক্ৰান্ত গাইৰ গাখীৰ। আক্ৰান্ত গাইৰ গাখীৰ খাইতে চিন্তিত হৈ পৰিছে লোকসকল। গাঁওখনত উপস্থিত হয় পশু চিকিৎসকৰ দলো। আক্ৰান্ত গাইৰ গাখীৰ খোৱা লোকসকলক চিকিৎসকে ভেকচিন দিয়ে। এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডেৰগাঁৱৰ সেই অঞ্চলটোত। জলাতংক ৰোগত আক্ৰান্ত গাইৰ গাখীৰ খাইতে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। ডেৰগাঁৱৰ মিছামৰা খনিকৰ গাঁৱৰ লোকসকল অধিক চিন্তিত হৈ পৰিছে। লগে লগে তেওঁলোকে চিকিৎসকৰ সৈতে যোগাযোগ কৰিছে। পশু চিকিৎসকৰ এটা দল উপস্থিত হৈছেগৈ আৰু আক্ৰান্ত গাইৰ গাখীৰ খোৱা সেই লোকসকলক চিকিৎসকে আজি ভেকচিনো দিছে। আজি মাহৰ আগত কুকুৰে কামুৰিছে বুলি গাঁৱৰ ৰাইজে কৈছে। তেতিয়া আমিতো দেখা নাই, শুনা নাই। আজি 2-3 দিন হ'ল গৰুজনী একদম মুখেদি ফেনাবলৈ ল'লে। তাৰপিছত আমি ডক্টৰৰ লগত পৰামৰ্শ কৰি ডক্টৰে ক'লেহি বোলে এইটো বলীয়া কুকুৰে কামুৰিছে। কালি গম পাইছো। এমাহ মান হৈ গ'ল। হয়, খোৱাটো এমাহ মান। গাখীৰটো খাই আছে। দুই-একে ঘৰৰ ওচৰৰ মানুহে নিয়েও। মোটামুটি কিমান মান মানুহে খাইছে বুলি গম পাইছে? 57জন মানুহে গাখীৰ খাইছে। 60 জনৰ ওচৰ আছিল। সেইখিনি এটা চিন্তাৰ কাৰণ হৈছে। তেওঁলোকে এতিয়া আমাৰ ঘৰতে আহি ক'বলৈ লৈছে আৰু। কালি ইনফৰমেশ্যন পাইছিলোঁ প্ৰায় দুপৰীয়া সময়ত। আমাৰ মিছামৰা অঞ্চলৰ পৰা মোলৈ ফোন কৰিছিলে যে এনেকৈ গৰু এজনী অকণমান চাব লাগে, অকণমান ওচৰৰ পৰা এনেকৈ ফেনাই আছে গৰুজনী। গতিকে মই অনতিপলমে মোৰ মানুহ গাঁৱলৈ পঠিয়ালোঁ মিছামৰা অঞ্চললৈ। আৰু তেখেতসকলে তাত গৈ পেলাই চালেগৈ, টেম্পাৰেচাৰ চাইছে, চাই পেলাই যিখিনি চিমটম, এই চিমটমখিনি মোক লগালগ অৱগত কৰিছে। জলাতংক ঠিক তেনেকুৱা লক্ষণ দেখাইছে, ৰেবিছৰ লক্ষণ দেখাইছে। খুব ফেনাইছে আৰু মানুহ খেদিবলৈ বিচাৰিছে। এৰি থোৱা গৰু আমাৰ ধৰক খৰালি কালত প্ৰায়খিনি গৰুৱে এৰি থোৱা থাকে আৰু এতিয়াহে অলপ বান্ধত পৰে। গতিকে সেইখিনি হয়তো সেই সময়ত কুকুৰে কামুৰিব পাৰে, কাৰণ ভাদ মাহত আগতে ধৰক বা তেনেকুৱা আহিন কাটি খুব কুকুৰবিলাকৰ তেনেকুৱা ৰেবিছৰ লক্ষণ দেখায়। প্ৰসাৰটো বেছি হৈ যাব। গতিকে সেই অনুপাতে আমি হেল্থৰ লগত কথা পাতিলোঁ আৰু আমাৰ ভেটেৰিনেৰীৰ লগত কথা পাতিলোঁ। আমাৰ ডক্টৰ অভিজিতৰ সৈতে ইমিডিয়েট আহি পেলাই তেখেতে আমাক গোটেই কথাখিনি অৱগত কৰিলে যে এইটো ইমান চিন্তা কৰিবলগীয়া নাই। তথাপিতো বোলে আমি জনসাধাৰণে ইমেজটো লোৱাটো গুৰুত্বপূৰ্ণ। এতিয়া তেখেতে এই কথাটো কৈছে যে আমি যিখিনি গৰু পশুধন তেখেতসকলক আমি আমাৰ ভেকচিনটো দি যাম আৰু আপোনালোকৰ জইণ্ট ডাইৰেক্টৰৰ লগত কথা পাতক। মানুহখিনি যাতে যিখিনি মানুহে গাখীৰ খালে সেই মানুহখিনিক আমি কেনেকৈ কি কৰিব পাৰোঁ তেখেতসকলক আলোচনা কৰিলে আপোনালোকে তাৰ ভেকচিন বা যি নিৰাময় উপায় আছে সেইখিনি তেখেতসকলে 60জন মান মানুহে খাইছে বুলি কৈছে। হয়, ইতিমধ্যে গম পাইছে 60জন মানুহে খাইছে। সৰু ল'ৰা ছোৱালী আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।